এয়া হ'ল তেওঁলোকৰ ফেচিষ্ট আৰু হিটলাৰী ব্যৱস্থাৰ অন্যতম একটা উদাহৰণ। কাৰণ গণতন্ত্ৰত যদি জনমতৰ সৃষ্টি নহয় তেতিয়াহ'লে গণতন্ত্ৰত যিটো সংজ্ঞা এই সংজ্ঞাটো বৰ্তি থাকিব নেকি? কাৰণ চতুৰ্থ স্তম্ভ হিচাপে বাতৰি কাকত সংবাদ মাধ্যমে যি এটা ভূমিকা বহন কৰে, এওঁলোকে যদি ৰাজ্যৰ পক্ষত থিয় হৈ দুটা কথা নকয়, যদি ৰাস্তা ঘাট এটা বেয়া, কোনোবা এটা ৰাস্তাত যদি 2 কোটি টকা বনাওঁতে খাই পেলাইছে, সেই কথাটো যদি সাংবাদিকজনে সন্মুখলৈ আনি নিদিয়ে তেতিয়াহ'লে ৰাইজে গম পাব কেনেকৈ? এটা মথাউৰি বেয়া হৈছে, বানপানী হৈছে, প্ৰতি বছৰে মানুহৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে, মথাউৰিটো বনাব লাগে, সেই কথা যদি জনসাধাৰণক অৱগত বা চৰকাৰক অৱগত নকৰে সাংবাদিকে, তেতিয়াহ'লে চৰকাৰখনে কেনেকৈ গম পাব? আমি লখিমপুৰৰ এই মথাউৰিবিলাক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসমীয়া প্ৰতিনিধিয়ে সবল ভূমিকা বহন কৰিছোঁ। এতিয়া বানমুক্ত অসম এইটো চৰকাৰ শ্লোগান নহয়, আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত বানমুক্ত অসম হৈ আছে। আমি ধাৰাসাৰ লাগি থাকোঁ এইবিলাক বিষয়ত। আমাৰ লগত যেতিয়া DSNG আছিল আমি নদী পাৰত থাকোঁ গোটেই দিনটো, ক'ত খহনীয়া হৈছে, কি হৈছে, এইবিলাক চৰকাৰীয়ে কৰা কাম নেকি? আমি জনতাক সজাগ কৰিছোঁ, চৰকাৰক অৱগত কৰিছোঁ। আৰু এনেধৰণৰ কাম কৰিবলৈ যাওঁতে যদি প্ৰতিক্ৰিয়া দেখুৱাই, যদি ইয়াত আক্ৰমণৰ লক্ষ্য কৰি লয় অসমীয়া প্ৰতিদিনক, তেতিয়াহ'লে এয়া এটা বৃথা চেষ্টা বুলি ক'ব লাগিব। এয়া চাওক কেনেধৰণে তেওঁলোকে কাৰ্যালয় এই খিৰিকীখন তেওঁলোকে এনেধৰণে 3খন খিৰিকী তেওঁলোকে ভাঙি থৈ গৈছে, 3খন গ্লাছ, আৰু তলত এয়া ডাঙৰ ফলীয়া শিল পকেটত লৈ আহিছে। এনেকুৱা ধৰণৰ শিল আমাৰ চৌহদৰ, এনেকুৱা ধৰণৰ পাথৰ আমাৰ চৌহদৰ ক'তো আমি দেখা নাই। গতিকে তেওঁলোকে পকেটত ভৰাই লৈ আহি এই কাৰোবাৰটো সংগঠিত কৰি ইয়াৰ পৰা পলায়ন কৰিছে আৰু একেবাৰে চুৰিকৈ কামটো কৰিছে। সাহস নাই দেখাচাৰকৈ কৰিবলৈ। যি সময়ত আমাৰ কৰ্মচাৰীসকলে বিশ্ৰাম লৈছে, যি সময়ত কাকতৰ টোপোলাবোৰ ওলাই গৈছে, যি সময়ত ধাৰাসাৰ বৰষুণ পৰিছে, শব্দ নুশুনি, আৰু তেনেকুৱা এটা সুযোগতে তেওঁলোকে এই কামটো কৰিছে। আৰক্ষী বিষয়াসকলো আছে, তেওঁলোকে তদন্ত গোটেই প্ৰক্ৰিয়াটো আগবঢ়াইছে, আমাক আশ্বাস দিছে যে দুষ্কৃতিকাৰী যিয়ে নহওক ধৰি উলিয়াব। সতীৰ্থ সাংবাদিক কেইবাগৰাকী আহিছে খবৰ ল'বলৈ। হেমন্ত বেছ আছে NK TV, জানিবলৈ যত্ন কৰিছোঁ গোটেই ঘটনাটো কেনেধৰণে ব্যাখ্যা কৰিব। নিশ্চয়কৈ এইটো অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত গৰিহণাযোগ্য। কাৰণ সংবাদ প্ৰতিষ্ঠানৰ বা সংবাদ মাধ্যমৰ সেইটো এটা ধৰ্ম, যি ঘটিছে সেইটো পোনপটীয়াকৈ প্ৰতিফলিত ৰূপটো আমি লৈ যাওঁ। কিন্তু সেইটোৱে যদি আমাৰ কাৰণে যদি কোনোবাই টাৰ্গেট কৰে, তাক লৈ আৰু কোনো ভাষা নাই। এইটো একেবাৰে গৰিহণাযোগ্য। আৰু এই ধৰণৰ ঘটনাক্ৰম অসমীয়া প্ৰতিদিনত পূৰ্বেও হৈছে, আৰু এইবাৰ হিটলাৰী আৰু এটা ফেচিষ্ট ব্যৱস্থা নহয় জানো? একেবাৰে এই কথাখিনি একেবাৰে দি ক'ব পাৰি যে এইটো হৈছে হিটলাৰী এক ব্যৱস্থা, আৰু যাৰ জৰিয়তে এই কথাখিনি এটা কথা প্ৰতিমান কৰিছে যে কোনোবা চক্ৰ হয়তো যাৰ গাত লাগি থকা এটা চক্ৰই হয়তো তেওঁলোক শংকিত হৈছে, আৰু শংকিত হৈ তেওঁলোকে এই ধৰণেই ক্ষোভৰ বহিঃপ্ৰকাশ কাৰ্যালয়লৈকে শিল মাৰি কাৰ্যালয় ভাঙি তেওঁলোকে প্ৰকাশ কৰা দেখা গৈছে। আৰু এইটো কিন্তু কেতিয়াও গণতন্ত্ৰৰ কাৰণে শুভলক্ষণ হ'ব নোৱাৰে। মানৱ শইকীয়া আছে কাৰ্যালয়ৰ সাংবাদিক প্ৰতিদিন সংস্কৰণৰ, গোটেই ঘটনাটো কেনেধৰণে ব্যাখ্যা কৰিব? কি বুলি ক'ম, এতিয়ালৈকে বহুত নিৰ্বাচন আহিছে গৈছে, কিন্তু কোনো বছৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাই অসমীয়া প্ৰতিদিনৰ, বিশেষকৈ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত। এইবাৰ প্ৰথম হৈছে। আৰু যিহেতুকে অসমীয়া কাকত জ্বলাইছে পিছত ক্ষমাও খুজিছে। হয়, কাকত জ্বলাইছে, কিন্তু এনেকুৱা ধৰণে কাৰ্যালয় ভাঙিবলৈ অহা ঘটনা পোনপ্ৰথমবাৰৰ বাবে হৈছে। আৰু এয়া ঘটনা অতি নিন্দনীয় আৰু ঘৃণনীয়। আমি আশা কৰোঁ চৰকাৰ প্ৰশাসনতন্ত্ৰই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি। চৰকাৰ বুলি নহয়, চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কালি যিখিনি কথা ক'লে তাৰ পাছতে ভোটদান শেষ হ'ল কি নহ'ল, গোটেই EVM মেচিনবিলাক জেগাত আহি পালে কি নাপালে, ঘটনাটো সংঘটিত কৰিলে। ভয় খাইছে। একচুৱেলি অসমীয়া প্ৰতিদিনে আজি চতুৰ্থ স্তম্ভৰ যি মৰ্যাদা গৰিমা প্ৰকাশ কৰি দেখুৱাইছে, তাত ভয় খাইছে যে অসমীয়া প্ৰতিদিনক তেওঁলোকে বিক্ৰেতা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিলে। আৰু যাৰ কাৰণে আজি অসমীয়া প্ৰতিদিনে দেখুৱাই দিছে তেওঁলোকৰ প্ৰমাণ, আৰু ৰাইজে অসমীয়া প্ৰতিদিনক যে আঁকোৱালি লৈছে সেয়াই আজিৰ ঘটনাই প্ৰকাশ কৰিছে।